নমস্কাৰ মোৰ ইউটিউব চেনেল ৰজাত ব্লগ হৈতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল। আৰু আজি যিহেতু হোলী, সকলোকে হোলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৱে ফূৰ্তি কৰক নিজৰ ফেমিলিৰ লগত আৰু ফ্ৰেণ্ডছৰ লগত, তাকে আৰু বন্ধুসকল আজি এটা স্পেচিয়েল ৰেচিপি বনোৱা হ'ব। এইটো হৈছে চিকেন ফ্ৰাইড ৰাইচ ৰেচিপি, আৰু লগতে তপন ভাই আহিছে, মানে এইটো গৈ পেলাই দেখাই আছোঁ ভিতৰত গৈ পেলাই। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাপোৰ্ট কৰিব, এনেকৈ ভাল লাগে আপোনালোকৰ মৰমবোৰ। আৰু এইটোৱে আৰু গম পাইছে ডিঙি মানে একেবাৰে ভাঙি আছে, আৱাজ তো বলক গৈ পেলাই কমপ্লিট প্ৰিপেৰেশ্যনটো দেখাই আছোঁ। MC বাবা আহিছে আজি, যিহেতু বহুত দিনৰ মূৰত আৰু হোলী বুলি আহিলোঁ। আৰু এইখিনি ৰজত ভাই মানে ৰং লগাই দিলে, একদম পূৰা মাথাৰ পৰা ওলাই আছে আৰু দে ধুই ল। কিবা কাক লগাবি। বহুত দিনৰ মূৰত বন্ধুসকল তপন ভাই আহিছে দেই, সেইকাৰণে মানে অন কেমেৰাত আহি চাব খুলি থৈ দিছোঁ। হোলী হে হ্যাপি হোলি। বহুত দিনৰ মূৰত আহিছে দেই, যিহেতু বেয়া চেয়া পাব নালাগে দেই। আজি চেহেৰাটো দেখাই দিয়ে, অৱস্থা নাই আহিছোঁ হোলী দিনা। আজি এয়া চাব তপন ভাই বনাব দেই, যিহেতু বাচমতি চাউল হয়, প্ৰায় 1 কেজি মান অনা হৈছিলে। আৰু 1 কেজি নবনাওঁ, আৰু এতিয়া যদি আমি ইয়াত খাই লওঁ ঠিকছে, পিছত এইখিনি আকৌ হোলীত ইনভাইট আছে 4-5 জেগা। যাবি নেকি আজি ওলাই যাম ইনভিটেশ্যন জেগাত? ন চব জেগাত নাযাওঁ বুলি, চব জেগাত গ'লে মানে পেটত জেগা নহ'বগৈ। এতিয়া চাউথ ইণ্ডিয়ান ফিল্ম একটা আছে নহয়, ঠিকছে খুৱাই একদম পূৰা ডাঙৰ একটা থালি দিয়ে ন, ঠিকছে খুৱাই যায়, সেনেকুৱা গতি হ'ব। বনাই দিওঁ অকণমান, চবে টেষ্ট কৰিব বিচাৰিব। আৰু চিকেন ফ্ৰাইড ৰাইচৰ কাৰণে কি কি ইনগ্ৰিডিয়েণ্টছ আছে সকলোখিনি আপোনালোকক দেখাই আছোঁ। চিকেন আছে, গাজৰ আছে, এইফালে নহৰু, ৰেড চিলি পাউডাৰ, টমেট' চচ আছে, আৰু এইফালে এয়া চাব ৰিফাইন তেল হয় দেই এইটো, আৰু এইফালে চাব পিঁয়াজ, কেপচিকাম, আৰু এয়া চাব ব্লেক পেপাৰ পাউডাৰ কেটছৰ। যিহেতু আজি স্পেচিয়েল খানা হ'ব ন হোলীৰ কাৰণে। আজি স্পেচিয়েল মানে ইয়াত এতিয়া দিব লাগে কি জানেনে? ৰিফাইন। এইটো ৰিফাইনটো কিয় দিয়া হয়? নহ'লে লাগি ধৰে মানে ন। সেইটোৱে আৰু এয়া চাব মানে ভাতৰ নিচিনা হৈ যায়তো, আৰু এইটো দিলে মানে ভাতৰ নিচিনা নহ'ব, এটা হৈ যাব। আজি ৰেচিপিটো মানে ভণ্টিয়ে বনাবগৈ, আৰু তপন ভাই এনেই জাষ্ট বইলৰ চাউলখিনি মানে বইল কৰি আছেগৈ। মানে বহুত দিন হৈছে লগা নাই, আজি ভণ্টিৰ হাতত খাওঁ, হয় নাই? আৰু বহুত দিন দুইজনে একলগ অহা নাই, এইটো ভুল নুবুজিব, বিজি আছিলে। আজিও ইয়াৰ সময় নাছিলে, মই ইয়াক মাতি মেলি লৈ আনিছোঁ। আজি তপন ভাইৰ কাটাটো চাই পাব দেই মোৰ ব্লগত, এয়া চাওক। মানে আমুলত কাটা মেচিনটো নাই যে বন্ধুসকল, কাৰণে ইয়াক এইটো ষ্টিল কাটা হ'ব, এইটো দীঘল নাই, উপায় নাই আৰু হৈ যাব। মনে মনে ভণ্টিৰ বোলে আইডিয়া আছিলে, ৰাতিপুৱা মই মোৰ মাকে এৰা নাই, খুৰাকো এৰা নাই, পাপাক খালি লগাব নোৱাৰিলো। পাপাই কৈছে ৰ মোক কালাৰ নলগাবি বোলে, মই দাঢ়ি কাটি লওঁ। এয়া চাব এইফালে জুই মানে পূৰা হেভিকৈ দি দিছোঁ, আৰু চাউলখিনি হাফ বইল কৰিব। আৰু এইটো আজি মাত বন্ধুসকল একেবাৰে ভাঙি আছে আৰু দেই, নাজানো কি হয়। যিটো লেভেলত ঠাণ্ডা পৰিছে ন ভাইয়া। এতিয়া যাম ধুনীয়াকৈ গৰম পানী কৰি গা ধুই পিনি মজাকৈ
চাবচোন কেপচিকামখিনি কাটি আছেগৈ আৰু ফ্ৰাইড ৰাইচৰ কাৰণে যিহেতু আৰু এইফালে চাব গাজৰখিনিও কাটা মেলা হৈ গ'ল আৰু গোটেই হ'ল আৰু লাষ্টত এয়া চাব ধনিয়াখিনিও লৈ আনিছোঁ যিহেতু ফ্লেভাৰৰ কাৰণে চব ইয়াত লগত যাব এই পিঁয়াজ কাটিংটো মানে ইয়াত মিহি নহয় ডাঙৰ হ'ব দেই বুজিছেনে এনেকৈ ডাঙৰ ডাঙৰ থাকিব মানে খুলি যাবতো খুলি যাব ন আৰু খুলি যাবৰ কাৰণে এইটো গুচাই দিব লাগিব যেতিয়া খুলি যাব পিঁয়াজবিলাক চাব ভাল লাগেগৈ আৰু ন বাসমতি নে জহা বাসমতি হয় বাসমতি ডাঙৰ ডাঙৰ হ'ব ধনিয়াখিনি ইয়াতে থৈ দিছোঁগৈ আৰু বহুত আহি আছে বাসমতি চাউল মা কৈছিলে আৰু দিবলৈ চোৱা কিমান হৈ গৈছে হোৱা নাই নেকি হৈ গ'ল হৈছে বহুতখিনি হৈ গৈছে চাকি দিয়েগৈ আৰু নহ'লে জ্বলি যাবগৈ নহয় চাওক লাষ্টত এই নহৰুখিনি সৰু সৰুকৈ কাটি আছেগৈ আৰু শ্লাইচ শ্লাইচকৈ চাকতে যি ধাৰ আছে ন এইটো তোমাৰ ৰিক্স আছে ন বহুত চাইনিজ মানুহবিলাক কেনেকৈ জানো কাটি দিয়ে চেক 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 চেককৈ পূৰা স্পীডত কাটি দিয়েগৈ আৰু এয়া চাব চহা চাউলখিনি মানে চাকি পেলাই নমাই আছেগৈ গামলাত বাসমতি হয় জহা নহয় অঁ জহা নহয় চৰি বাসমতি চাব গোটেই ভেজিটেবলখিনি ধুনীয়াকৈ কাটা হৈ গ'ল আৰু এয়া চাবচোন কম্বিনেশ্যনটো কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত জনাব দেই বন্ধুসকল পূৰা চপিংকৈ কাটা হ'ল আৰু এয়া চাব লাষ্টত কেঁচা জলকীয়াখিনি কাটি আছে আৰু মানে ৰঙা জলকীয়া লৈছে দেই পকা জলকীয়া পকা কেঁচা নহয় কেইটামান কেঁচা আছে আৰু এইফালে মানে চাইনিজ ষ্টাইলত কাটি দিছোঁ আৰু চাইনিজবিলাক কাটে নহয় এনেকৈ ন ভাই কাৰণে এইফালে ধনিয়া দিয়া হ'ব যিহেতু এইফালে ধনিয়াখিনিও কাটি আছেগৈ পূৰা চাদা কাটন দিছোঁ চাদা কাটন দিছে এইফালে ধনিয়া আৰু এইফালে পকা আৰু কেঁচা জলকীয়া মিক্সাৰ আৰু এইফালে চাব নহৰুখিনি পূৰা চপিং কৰা হৈ গ'ল আৰু লগালগ মানে ভাঙি ভাঙি দিছে আৰু দিবলগীয়া হৈছে আৰু ভণ্টিক মানে বাকী দায়িত্ব দিয়া হৈছে কেৰাহী এইফালে আকৌ আমি মানে লেবাৰ শিপিনী এইফালে কিবা কাৰিকৰ সেইটোৱে আৰু আমি যোগালী হয় নাই এইটো অকণ হাৰ্ডি আছে হাৰ্ডিখিনি পেলাই দিব আৰু নেপেলাও ডাইৰেক্ট দি দিবি নেকি আৰে একটাও এৰাত নাই ন আজি এৰাত নাই সৰু সৰু পিচকৈ ভাঙি দিছেগৈ আৰু এইফালে গ'ল গৰম আৰু এয়া চাব তেল দি দিলে ইয়াত ৰিফাইন তেল প্ৰথমতে ইয়াত যাব এয়া নহৰুখিনি শ্বপিং বৰ্ডতে লৈ লৈছে মানে গোটেইখিনি এয়া চাব হালকাকৈ লাৰ দিছেগৈ আৰু নহৰুখিনি পিঁয়াজটো এতিয়া ইয়াত যাব এয়া চাব হালকাকৈ পিঁয়াজখিনি দি দিছেগৈ আৰু পূৰা ধুনীয়াকৈ ভাজি লৈছে আৰু এইফালে চাব ভাইয়া চাই মজা লাগিছে কিন্তু ন আমি ট্ৰেইনিং লৈ আছোঁ বনোৱাৰ কাৰণে ন আপোনালোকক ট্ৰেইনিং দি আছোঁ দেই আমিও লৈ আছোঁ লগত আপোনালোককো দি আছোঁ যাতে চাই পিনে এনে শিকিব পাৰিব আৰু ইয়াত এতিয়া যাব হালকাকৈ নিমখটো কিয় কাৰণে দিয়া হয় মানে কওকচোন অকণমান কিয় কাৰণে দিয়া হয় তই কওক টেষ্টৰ কাৰণে দিয়া হয় আকৌ নহ'লে আৰু পিঁয়াজৰ যোনটো মানে পানীকেইটা আছে ন পানীখিনি মানে কি 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 কৰে বুলি কয় কালাৰটো পটকৈ আহি যাব
হয় নাই মেডাম সোনকালে মৰি যায়। ৰেচিপিটো সিজিব লাগিব এতিয়া এয়া চাব কেপচিকামখিনি দি দিছে আৰু গাজৰ একেবাৰে মিক্সাৰে দি দিছে আৰু লগতে আও বহুত বেছি জুইটো লাগে। একো নাই লাহেকৈ আৰু এয়া চাব গাজৰ খাই আছে এইফালে কেঁচা গাজৰ খালে মানে ভাল কি মজা লাগিছে চাবচোন কম্বিনেশ্যনটো পূৰা জুই হেভিকৈ দিয়া হৈছে আৰু ঠিকে মছলা ঢালি আছে বন্ধু দিব পাৰা আৰু এইফালে এতিয়া কেঁচা আৰু পকা জলকীয়াখিনি একেলগে গ'ল আৰু জলকীয়াটো অসমীয়া দিব পাৰিলে কিন্তু ছটিকি বুলি নিদিব। ইয়াৰ লগতে দিব লাগে ৰেষ্টুৰেণ্টত বনোৱা খাইছোঁ মাছকেইটা ইয়াতে এনেকৈ সিহঁতৰ কেৰাহী থাকে আৰু এয়া চাব বইল কৰা মাংসখিনি ইয়াত দি দিছেগৈ ল'ব লাগিব হালকাকৈ মানে এইফালে ৰেড চিলি পাউডাৰ দি দিছেগৈ আও চাবচোন মা নাই নেকি? না তাকে সয়া চচ দিব হৈছে দেই কলা কলা কৰিব হৈছে আৰু কি মছলা দিব আছে দিব লাগে আৰু মই যিমানটো জানো মানে মই এতিয়ালৈকে হ'লে মানে চাউলে ঢালি দিলোঁ আৰু এয়া চাব ইয়াত এইটো চাইনিজ জোল নেকি চাইনিজবিলাক যি কোনো বস্তু বনালে এইটো দিয়ে আৰু হয়নে নাই বন্ধুসকল কমেণ্টত জনাব চয়া চচ চাবচোন কালাৰটো কি ধুনীয়া হৈ গৈছে এতিয়া এতিয়া চাউলখিনি দিয়া বাচমতি চাউলখিনি এতিয়া ইয়াত দিয়া ৰাইচ ৱাও কেনেকুৱা লাগিছে কমেণ্টত জনাব দেই আমাৰ ভণ্টি খাট্ৰা বস্তু চব বনাব জানে চাউলখিনি পূৰা দি দিছেগৈ আৰু হোলী স্পেচিয়েল আজি ন হয় নাই চবে হোলী খেলে আমি ইয়াত ৰেচিপি বনোৱাতে বিজি আমি মানে চিকেন ফ্ৰাইড ৰাইচ এক প্লেটৰ দাম ডাইৰেক্ট 100 rupees ইয়াত এতিয়া কেই প্লেট হ'ব গম আছে নাই ইয়াত 10জন মানুহ খুৱাব পাৰিম মাক দেখাই দে আকৌ খেলি অৱস্থা নাই কালাৰ চাবচোন বন্ধুসকল কি ধুনীয়া হৈ গৈছে মানে চয়া চচ দিয়াৰ লগে লগে এয়া চাব এটা পূৰা এইটো ফ্ৰাই কৰিব লাগে কৰি জুইত অকণ কমাই দিওঁ লাগি ধৰিবগৈ নিমখ লাগিব দেই নিমখ কমাব নিমখটো দিব নিমখ দিয়া হোৱাই নাই নিমখ দিছে জানো এয়া চাব হালকাকৈ ব্লেক পেপাৰ পাউডাৰ দি দিছেগৈ ইয়াত সেয়া হৈ যাব বেছি নিদিবি বেয়া জ্বলিব লাষ্টত গৈ দি আছোঁ আৰু একফালে বেলচা মাৰি আছে এইফালে একফালে ৰান্তা মাৰি আছে আৰু একফালে বেলচা মাৰি আছে বন্ধু সহায় কৰি দিছোঁ আৰু মই এইফালে কেমেৰামেন আৰু মাই চাই হাঁহি আছে দেই তামোল চলাই আছে ধন্যবাদ এয়া লাষ্টত ফ্লেভাৰৰ কাৰণে ধনিয়া দি দিছেগৈ আৰু এই তপন ভাইৰ মানে ধৈৰ্য নাই মিলা 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 পুৰা চিঞৰি আছে মানে কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন দেই চাই কেনেকুৱা লাগিছে চিকেন ফ্ৰাইড ৰাইচ হোলী স্পেচিয়েল তামাম হৈছে দেই কেলে নিসিজিব
আমি বেছি সিজাই দিছো এইটো কি কৈছিল এই পিয়াজবিলাক যে আৰু এই গাজৰ আৰু কেপচিকামবিলাক অকণ কেঁচা কেঁচা থাকিব লাগে তেতিয়া ভাল লাগে খাই কচ কৰে মানে খাবলৈ ফাইনেলি এইফালে নমাই দিলে আৰু দেই বন্ধু পলালে দেখোন ইপিনি ফাইনেলি বন্ধুসকল এয়া চাব মোৰ ফ্ৰাইড ৰাইচ ৰেডি এইফালে তপন ভাই ফ্ৰাইড ৰাইচ ৰেডি আৰু এইফালে খাই পেলাই জনাব আৰু মজা হৈছে ন এইফালে মই লৈ ল'লোঁ চচ মানে টমেট' চচ লৈ লৈছোঁ দেই লগত আপোনালোকে আহিলে খাব পাব আৰু বহুত দিন পিছত ৰজত ভাই আৰু মই এক লগত দেই বহুত গেপ হ'ল মাজে মাজে এতিয়া আহি থাকিম আৰু একো নকৰোঁ এতিয়া খাই লওঁ ফালে চাব একদম গৰম গৰম যিবাৰ পানী ওলাই গৈছে দেই কথা কোৱাত নাই আৰু গৰম গৰম একেবাৰে ডাৱৰীয়া বতৰ হ'লেও খেলা নাই গাও বেয়া মানে গাঁও নহয় নিজৰ গাটো বেয়া গাঁৱটোতো ভালে আছে চব্জিৰ কম্বিনেশ্যনটো চাওকচোন ভেজিটেবলৰ কাঠৰ প্লেটত লৈ লৈছোঁ যিহেতু একো কমি নাই মানে চব মজা ন এইটো ডগীৰ কাৰণে দি দিম দেই অলপ বেচেৰা ৰখি আছে মানে খাবৰ কাৰণে এই অলপ হাৰ্ডি দি দিছোঁ ইয়াক খাবৰ কাৰণে নহ'লে আপোনালোকে ভাবিব অকলে খাইছোঁ কুকুৰক দিয়া নাই বুলি দিছিলি তাত সেইটোৱে আৰু যিমান হ'লে বেয়া লাগে ন